মামা আপুনি আমাক দলং দিয়ক আৰু আপুনি যদি আমাক দলং দিয়ে তোমাক বহুত আশীৰ্বাদ দিম আমি। মামা আমাক দলং লাগিবই আমাক দলং নিদিলে অসুবিধা হয়, ভিজি যাব লাগে আৰু দলং দিলে অলপ অসুবিধাটো কম হৈ যাব। মামা আমাক দলং লাগে, মামা আমাক দলং লাগিবই। ভয় লাগে না নালাগে? লাগে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম এক দুখ লগা ছবি। আৰু এই মুহূৰ্তত মই উপস্থিত আছো অসম মেঘালয় সীমান্ত যে টেকলিপাৰাত, আৰু এখন দলঙৰ বাবে তেওঁলোকে এনেদৰে মৰণত খৰঞ্জি তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। আৰু জিনাৰী নৈৰ ওপৰত এখন দলং নথকাৰ বাবে দেখিবলৈ পোৱা গৈছে কণ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ জিনাৰী নৈ পাৰ হৈ পেলাই বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। দৃশ্যপূৰ্ণভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম এক দুখ লগা ছবি বুলি ক'ব লাগিব। এনেদৰে প্ৰতিদিনে তেওঁলোকে এনেধৰণৰ এই কণ ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পোৱা গৈছে মূৰত বেগটো লৈ পেলাই এনেধৰণৰ জিনাৰী নৈ পাৰ হৈ পেলাই তেওঁলোকে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া, যিকোনো মুহূৰ্তত সংঘটিত দুৰ্ঘটনা, কিন্তু কোনো কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। এক দুখ লগা ছবি আমি দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো। এনেদৰে কণ ছাত্ৰ ছাত্ৰীসকলে কি লাগে তোমাক? আমাক দলং লাগে। দলং লাগে কি কবা? মামাক দলং লাগিবই, মামা আমাক দলং লাগিবই। ভয় লাগে না নালাগে? লাগে। ভয় লাগে। দৃশ্য আমি দেখুৱাই আছো এনেধৰণৰ কণ ছাত্ৰ ছাত্ৰীসকলে। তোমাৰ উদ্দীপন ৰাভা। ভয় লাগে না নালাগে? লাগে। সদায় এনেকে আহিব লাগে? দলং লাগে তোমালোকক? মামাক কি কবা? মামা আমাক দলং লাগে। দলং লাগে। সদায় আহিব, সদায় এনেকে জিকি আহিব লাগে? ভয় লাগে নাই? ভয় লাগে না নালাগে? লাগে। কি কবা মামাক কি কবা? মামা আমাক দলং লাগিবই আমাক দলং নিদিলে অসুবিধা হয়, ভিজি যাব লাগে আৰু দলং দিলে অলপ অসুবিধাটো কম হৈ যাব, এদি যাবলৈ লাগিব। ভয় লাগে তোমালোকৰ? দৃশ্য আমি দেখুৱাই আছো যে কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে গামোচা পিন্ধি পেলাই তেওঁলোকে বিপদসংকুলভাৱে এই জিনাৰী নৈ পাৰ হৈ পেলাই তেওঁলোকে বিদ্যালয়লৈ আহিব লাগে। কিন্তু ইয়াত এখন এই দলঙৰ ব্যৱস্থা কিন্তু আজিলৈ কোনো দলঙৰ ব্যৱস্থা কৰাত পৰিলক্ষিত নহল। আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো এক দুখ লগা ছবি আমি দেখুৱাই আছো। ইয়াৰ স্থানীয় যে লোক আছে দাদা অকণমান আগবাঢ়ি আহিব। দেখা গৈছে বিপদসংকুলভাৱে এনে যাতায়াত কৰিব লগা হৈছে। আপোনালোকৰ গাঁৱৰ কি কবা? বহুত দুখজনক কথা। আজিলৈকে আমি উন্নতিৰ পোহৰ পৰা নাই এইখন গাঁৱত, আৰু পোৱাও নাই, আৰু নাজানো কেতিয়া পাম। আজি আমাৰ নতুনকে MLA হোৱা পবিত্ৰ দা তেখেতে আহিম বুলি কৈছে, আৰু তেখেতে প্ৰায় 11 মান বজাত আহি পাব কিজানি। তেখেতক আমি আমাৰ যিমানখিনি সমস্যা আছে আমি তেখেতক নিশ্চয় দেখুৱাম। ইলেকশ্যনৰ সময়ততো ইয়াত বিভিন্ন নেতা আহিছিল। আগতে কংগ্ৰেছৰ দিনততো আপোনালোকে জানে বহুতখিনি সময় তেখেতসকলে শাসন কৰিছিল বা চৰকাৰ গঠন কৰিছিল। তেখেতসকলে আমাক কোনো ধৰণৰ কি কৰা নাছিলে, মানে একোৱে হেল্প কৰা নাই বা আমাৰ ইয়াত কোনো ধৰণৰ উন্নতি কৰাৰ চেষ্টাও নকৰিল। নিশ্চয় ক'ব লাগিব আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো নিৰ্বাচনৰ সময়ত কিন্তু এই গাঁওখনৰ বিভিন্ন নেতা পালিতাই ভিৰ কৰে, কিন্তু নিৰ্বাচন যোৱাৰ পাছত কিন্তু আজিলৈকে কিন্তু এই অঞ্চলত এখন দলঙৰ ব্যৱস্থা কৰা নাই। দেখুৱাইছো কণ ছাত্ৰ ছাত্ৰীসকলে। মামা আপুনি আমাক দলঙৰ কাৰণে অলপ ব্যৱস্থা কৰক, দলং দিলে আমাৰ অসুবিধা হয়। মামা আপুনি দলঙৰ কাৰণে ব্যৱস্থা কৰক, আৰু আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে আপুনিও আমাক দলং দিবলৈ লাগিব। দলং লাগিবই। মামা আপুনি আমাক দলং দিয়ক আৰু আপুনি যদি আমাক দলং দিয়ে তোমাক বহুত আশীৰ্বাদ দিম আমি। নিশ্চয় ক'ব লাগিব এনেধৰণৰ মামাক তেওঁলোকে ভাগিনসকলে তেওঁলোকে অনুৰোধ জনাইছে এখন যি দলঙৰ কাৰণে তেওঁলোকে এনেধৰণৰ মামাক অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে কণ ছাত্ৰ বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। জিনাৰী নৈৰ ওপৰত যি অসম মেঘালয় সীমান্তৰ যি টেকেলিপাৰা গাঁৱৰ পৰা এনেধৰণৰ প্ৰতিদিনে এই ছাত্ৰ ছাত্ৰীসকলে গামোচা পিন্ধি পেলাই যি জিনাৰী নৈ এনেধৰণৰ পাৰ হৈ পেলাই বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। এনেকুৱা মৰণত খৰঞ্জি তেওঁলোকে জিনাৰী নৈ পাৰ হৈ পেলাই সেই বিদ্যালয়লৈ যাব লগা হৈছে, আৰু গামোচা পিন্ধি পেলাই এনেধৰণৰ তেওঁলোকে এই নদী পাৰ হৈ পেলাই তেওঁলোকে বিদ্যালয়লৈ গৈ আছে। কিন্তু আজিলৈকে কিন্তু এই অঞ্চলত এখন যি দলঙৰ ব্যৱস্থা কৰিব লাগিছিল তেনেকুৱা ধৰণৰ দলঙৰ ব্যৱস্থা নকৰা বুলি ইয়াত স্থানীয় লোকসকলে জনাইছে। মই পুনৰ কৰো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো গোৱালপাৰা জিলাত অসম মেঘালয় সীমান্তৰ যি এক মৰণত খৰঞ্জি তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। এখন দলং নথকাৰ বাবে তেওঁলোকে কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এনেধৰণৰ যি নদী পাৰ হৈ পেলাই জিনাৰী নৈ পাৰ হৈ পেলাই বিদ্যালয়লৈ যাব লগা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।